নমস্কাৰ 2026 চনত আপোনালোকেও জিএনএম নাৰ্ছিং কোৰ্ছত এডমিশ্যন লৈ নাৰ্ছৰ সপোন দেখিছে নেকি বা নাৰ্ছ হৈ ৰোগীক শুশ্ৰূষা কৰিব বিচাৰিছে নেকি তেন্তে এতিয়াৰ পৰা আৰু আপোনালোকৰ চিন্তা নাই জীৱিকা নাৰ্ছিং ইনষ্টিটিউট এণ্ড পেৰামেডিকেল টেকনলজিত বৰ্তমান এডমিশ্যন অপেন হৈ আছে ইয়াত উচ্চমানৰ শিক্ষা আৰু থিয়ৰী আৰু প্ৰেক্টিকেলৰ বাবে এক্সপিৰিয়েঞ্চ টিচাৰৰ দ্বাৰা শিক্ষা প্ৰদান কৰা হয় ইমান এটা ভাল সুযোগ আপোনালোকৰ হাতৰ পৰা জানো হেৰাব দিব পাৰিব তেন্তে অতি সোনকালে আপোনালোকে নাৰ্ছিং কোৰ্ছত এডমিশ্যন লৈ আপোনাৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তোলক এই জিএনএম নাৰ্ছিং কোৰ্ছটোত এডমিশ্যন ল'বলৈ হ'লে প্ৰাৰ্থীগৰাকী এইচএছ পাছ হ'ব লাগিব ইয়াত কোনো ধৰণৰ চিন্তাৰ বিষয় নাই ষ্টুডেণ্টগৰাকী আৰ্টছেই হওক বা ছায়েন্সেই হওক বা কমাৰ্চেই হওক তেওঁলোকে ইয়াত এডমিশ্যন ল'ব পাৰিব ষ্টুডেণ্টগৰাকী এইচএছত উত্তীৰ্ণ হোৱাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ জিএনএম নাৰ্ছিং এণ্ট্ৰেন্সত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব এই ইনষ্টিটিউটখন এএনচিৰ সৈতে এফিলিয়েটেড আৰু অসম চৰকাৰৰ দ্বাৰা অনুমোদিত কলেজখন আছে শিৱসাগৰ জিলাৰ নআলিৰ দিখবীজৰ ঠিক কাষতে যদি আপোনালোকে কোৰ্ছটোৰ বিষয়ে আৰু সবিশেষ জানিব বিচাৰিছে তেতিয়াহ'লে স্ক্ৰীনত থকা নাম্বাৰটোত কণ্টেক্ট কৰক যদি আপুনি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে পলম নকৰি জীৱিকা নাৰ্ছিং ইনষ্টিটিউট এণ্ড পেৰামেডিকেল টেকনলজিত সোনকালে এডমিশ্যন লওক